Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত হ'ব এটা কুইজ সেশন। তো আমি ভিজুৱেলাইজিং সলিড শেপ যেটো হৈছে চেপ্টাৰ নম্বৰ 13 এটোৰ আমি আজি কৰিম ফাইনেল কুইজটো। So let us begin. তো ফাৰ্স্ট কোৱেশ্চনটো কৈছে আইডেন্টিফাই দ্য নেট দ্যাট কৰেসপন্ডস টু দ্য ফিগাৰ বিলো। তো ইয়াতে আমাক কি দিছে এটা 3 ডাইমেনশনাল অবজেক্ট এটা দিছে যোনটো হৈছে এটা কি এটো হৈছে এটা স্কয়াৰ প্ৰিজম। এই স্কয়াৰ প্ৰিজমটো যদি আমি খুলি দিয়াৰ পিছত তেনেহলে ইয়াৰ 2 ডাইমেনশনাল নেটটো কেনেকা হ'ব হেতু কৈছে। এতিয়া যদি আমি চাওঁ প্ৰথম এটো হৈছে টপ সাইড এটো সাইড আৰু এটো ফ্ৰন্ট এই তিনিটা সাইড কি হৈছে স্কয়াৰৰ নিচিনা হয় তো অবিয়াসলি বেক সাইড হ'ব ইয়া বটম তো ওপৰটোৰ তলৰ সাইডটো এক্স্যাক্টলি সেম টু সেম স্কয়াৰে হ'ব আৰু এই সাইডটোৰ একে পিছফালে থাকাটো কি হ'ব স্কয়াৰৰ নিচিনা হ'ব তো গুটেকিটা যদি খুলি দিও স্কয়াৰেটো পাব লাগে এতিয়া বি অপচনত যদি চাওঁ গুটেকিটাতে স্কয়াৰ আছে আৰু আমি এটা বস্তু কাউন্ট কৰি ল'ব পাৰো যে টোটাল আমাৰ কেটা সাইড থাকিব তো আমাৰ টোটাল এই আমাৰ স্কয়াৰ প্ৰিজমটোত থাকিব 6টা সাইড 6 সাইডস থাকিব তো ইয়াতে যদি কাউন্ট কৰো 1 2 3 4 5 6 6টা সাইড আছে এটা বাকি এনেকা কোনো ফিগাৰত তেনেকুৱা আমাৰ যদি 6টা থাকেও যেনে 1 2 3 4 5 এটোটো হ'ব নোৱাৰে সি যদি চাওঁ 1 2 3 4 5 পাঁচটা আছে ৰিজেক্ট ডি যদি চাওঁ 1 2 3 4 5 6 7 এটো বেছি গুছি গল তেনেকাকো চাব পাৰো আৰু আমি তেনেকাকো কনফাৰ্ম কৰিব পাৰো যে এই 6টা সাইডছত গুটেকিটা সাইডস কি হ'ব লাগিব স্কয়াৰৰ নিচিনা হ'ব লাগিব আৰু এটো খালি বি এ আছে যোনটো মেচ কৰি আছে তাকানে বি সিলেক্ট কৰি আমি ভেৰিফাই কৰি লম ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ Question number 2. Yet I would say which object shown below could we slice perpendicular to its base to create a trapezoid cross section? তো এই কোৱেশ্চনটো কৈছে যে আমাক ইয়াতে কেটা চাৰিটা দিছে কোন পিৰামিড সিলিন্ডাৰ কিউব এইকিটাক যদি আমি পাৰপেন্ডিকুলাৰি কাটা মানে কি তো ইয়াতে মই লেটস সে কিউবেৰে কোনেৰে আৰম্ভ কৰো এইটো হৈছে আমাৰ কোন আৰু ইয়াৰ হৈছে বেস যোনটো অলপ সাৰ্কুলাৰ শেপৰ হয় এটা পাৰপেন্ডিকুলাৰ টু দা বেস বুলি কৈছে তাৰ মানে আমি এনেকাকৈ কাটিম such that আমাৰ যোনটো এই প্লেনটো হৈছে এই প্লেনটো কি হ'ব এই বেসৰ লগত 90 ডিগ্ৰী হৈ থাকিব 90 ডিগ্ৰীত কাটিব আৰু কাটাৰ পিছত আমি কি শেপ পাব লাগিব এটা ট্ৰেপিজয়েডাল শেপ পাব লাগিব এটো মনত কৰা এটো আমি সিমুলেশনৰে চাইছিলো ইয়াতে যদি আমি এই পিৰামিডটো চাওঁ যাৰ হৈছে ৰেক্টেংগুলাৰ বেস এই পিৰামিডটো কি ইয়াতে এনেকুৱা তাৰ যোনটো বেসটো আছে এনেকুৱা আছে ৰেক্টেংগুলাৰ ওকে ইয়াতে আছে এটা পইণ্ট তো এটো আমি সিলেক্ট কৰিলে এনেকা কয় নেক্সট এটো আমি ইয়াতে সিলেক্ট কৰিলো দেন এটো এন্ড দেন এটো তাৰ পিছত এতিয়া যদি আমি ইয়াক পাৰপেন্ডিকুলাৰলি কাটো আমি যদি ইয়াক এনেকা পাৰপেন্ডিকুলাৰলি কাটো তেনেহলে আমাৰ কি হ'ব এটা ট্ৰেপিজয়েড টাইপ ফিগাৰ আহিব এই যোনটো আহিব ইয়াতে ফিগাৰটো এনেকা ট্ৰেপিজয়েডাল টাইপ আহিব ঠিক আছে ট্ৰেপিজয়েড নিচিনা ট্ৰেপিজয়েডটো কি হয় তাৰ অপোজিট সাইড কিটা প্যাৰেলাল থাকে ইকুৱেল নহয় প্যাৰেলাল থাকে আৰু বাকি দুটা সাইড নন প্যাৰেলাল থাকে ঠিক এনেকা ধৰণৰ আহিব শেপটো আৰু এইটো কৰ্ড কেছত আহে অনলি পিৰামিডৰ কেছত আহে তাকে আমি অপচন বি টো সিলেক্ট কৰি ভেৰিফাই কৰি লম ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ ইয়াতে কৈছে আইডেন্টিফাই দ্য শেপ দ্যাট ক্যান বি ফৰ্ম ইউজিং দ্য ফলোইং নেট এইটো ইউজ কৰি পেলাই আমাক কৈছে এটা কোনটো 3D অবজেক্ট ইয়াতে ফৰ্ম হ'ব লাগে তো ইয়াতে যদি আমি চাওঁ ইয়াতে আমাৰ কি আছে 1 2 3 4 1 2 3 4 চাৰিটা ট্ৰায়াঙ্গল আছে চাৰিটা ট্ৰায়াঙ্গুলাৰ ফেস আছে তো অবিয়াসলি আমি একিটাক যদি জয়েন কৰো এনেকা কিবা ট্ৰায়াঙ্গুলাৰ নিচিনা শেপ তো সি এণ্ড ডি সি আৰু ডি যদি চাওঁ একিটাকটো ৰিজেক্টে কৰি দিব পাৰো ৰাইট তো আমাৰ তাত থাকি গ'ল এতিয়া দুটা অপশন এ থাকি গ'ল আৰু বি থাকি গ'ল এতিয়া এত যদি চাওঁ এত কিন্তু আমাৰ এইটো এটা ইয়েলো কালাৰৰ ফেস এইটো এটা হৈ গ'ল নেক্সট এই ৰেড কালাৰৰ ফেস নেক্সটটো হৈ গ'ল এতিয়া এই ইয়েলো কালাৰৰ যোনটো অপোজিটতে আছে সেইটো হৈ যাব এটা আৰু ঠিক এই ৰেড কালাৰৰ পিছফালে আৰু এটা তো টোটাল 4টা হৈ গ'ল বাট এইটো টপ ফেস হৈ গ'ল তলত যদি চাওঁ তলতটো ইকুৱেল এমাউন্ট আছে 8টা ফেস আছে তো এটোটো হ'বই নোৱাৰে কেলে বিকজ আমাৰ ফিগাৰটোত কেটা 1 2 3 4 চাৰিটা ফেসে আছে এটো কাৰ লগত ম্যাচ হ'ব অনলি বি লগত ম্যাচ হ'ব তো এখানে আমি বি সিলেক্ট কৰি ভেৰিফাই কৰি লম ওকে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটোলৈ তো ইয়াতে কৈছে হিয়াৰ ইজ আ ৰাইট সিলিন্ডাৰ এটা ৰাইট সিলিন্ডাৰ মানে প্ৰথমতে আমিটো বুজিলো ৰাইট ৱৰ্ডটো কেলে ইউজ কৰিছে ৰাইট ৱৰ্ডটো এখানে ইউজ কৰিছে তাৰ মানে ফিগাৰটো দেখিলে এনেকা নালাগে বাট আমি যদি ক্লোজলি চাওঁ আমি যদি একদম পুৰা ইয়াৰ ফ্ৰণ্টৰ পৰা চাওঁ তেনেহলে ইয়াৰ যোনকেইটা এইকেইটা সাইডস আছে এইটো বেস এইটো হৈছে যে বেসৰ লগত সদায় 90 ডিগ্ৰী বনাই থাকিব ঠিক আছে তো ইভেন ওপৰটো যদি চাওঁ ইয়াতো 90 ডিগ্ৰী বনাই থাকিব সেইকাৰণে এইটোক ৰাইট সিলিন্ডাৰ বুলি কোৱা হয় এতিয়া নেক্সট কোৱেশ্চনটো হৈছে এই ইয়াক যদি কাটি দিও ইয়াক যদি আমি প্যাৰেলাল টু ইটস বেস এইটো হৈছে আমাৰ বেস তো আমি যদি এনেকা প্যাৰেলালি কাটো তেনেহলে ইয়াতে কি শেপ আহিব
সেই শ্বেপটো মই সুধিব বিচাৰিছোঁ যিহেতু এইটো হৈছে কি এইটো হৈছে আমাৰ এটা এইটোৱে হৈছে আমাৰ ডটকৈ লৈ লওঁ বেক চাইডে থকাটো এইটো হৈছে আমাৰ প্লেনটো যিটো ইয়াক কাটিব তো কাটিলে ইয়াৰ ভিতৰৰ যোনটো শ্বেপটো আহিব কি আহিব সেইটো আমি জানো এইটো ধুনীয়া এটা চাৰ্কুলাৰ শ্বেপত আহিব তো এইটো আমাৰ চাৰ্কুলাৰ হ'ব এইটো এলিপ্স নহয় কাৰণ এই যোনটো আমাৰ হেৰিটো লোৱা হৈছে এই প্লেনটো লোৱা হৈছে এই প্লেনটো কি হৈছে পেৰেলেল টু ইটছ বেছ যদি অলপ তেৰা বেকা হ'লহেঁতেন যদি আমি অলপ তেৰাকৈ ল'লোহেঁতেন যদি এনেকৈ লেটছ এনেকৈ তেৰাকৈ ল'লোহেঁতেন তেতিয়া কিন্তু বেলেগ শ্বেপ আহিলেহেঁতেন তেতিয়া সেইটো কেছত আমাৰ শ্বেপ কি আহিলেহেঁতেন এটা এলিপ্সৰ নিচিনা শ্বেপ আহিলেহেঁতেন বাট এইটো যিহেতু পেৰেলেল টু দ্য বেছ হৈছে আমাৰ ধুনীয়াকৈ আহিব এটা চাৰ্কুলাৰ বেছ তো অপশ্যন ডি কাৰেক্ট হৈ যাব ডি চিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'ম অ'কে এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটো তো আমাক সুধিছে আইডেণ্টিফাই দ্য শ্বেপ ডেট কেন বি ফৰ্মড ইউজিং দ্য ফলোয়িং নেট এই নেটটো ইউজ কৰি পেলাই কি শ্বেপ হ'ব পাৰে ইয়াতে এ বি চি ডি চাৰিটা শ্বেপ দিছে অ'কে তো আমি যদি চাওঁ ইয়াতে যোনটো এইটো হৈ যাব ইয়াৰ বেছ তো বেছটো আমি এনেকুৱাকৈ ৰাখি দিলোঁ ঠিক আছে নেক্সট আমি কি কৰিম এইখিনিত ফ'ল্ড মাৰিম তো এইটো কি হ'ব ফ'ল্ড মৰাৰ পিছত মই পূৰা কমপ্লিটলি জইন কৰি দিয়ে এনেকুৱাকৈ আমি ফ'ল্ড কৰি দিছোঁ ঠিক আছে এনেকুৱাকৈ ফ'ল্ড কৰি দিছোঁ নেক্সট আমাৰ কি থাকি গ'ল এইখিনি দুটা ট্ৰাইংগল থাকিলে এই ট্ৰাইংগলৰ এইখিনিত আমি এটা ফ'ল্ড মাৰিম এইখিনিত এটা ফ'ল্ড মাৰিম ঠিক আছে তো এইটো এনেকুৱাকৈ আহিব আৰু সিটো ট্ৰাইংগল এনেকুৱাকৈ ঠিক আহিব এতিয়া গোটেইখিনি যদি জইন কৰি দিওঁ আমাৰ ফাইনেল শ্বেপটো কেনেকৈ আহিব ফাইনেল শ্বেপটো আহিব ঠিক এনেকুৱা ধৰণৰ এটা শ্বেপ এটা আহিব যোনটো কি হৈছে এটা ট্ৰাইংগুলাৰ প্ৰিজম হৈ গৈছে ট্ৰাইংগুলাৰ প্ৰিজম কোনো অপশ্যন নম্বৰ চি ইয়াতে আমি চি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম তো আই হোপ এতিয়া কুইজ আমাৰ ক্লিয়াৰ হৈ গ'ল তো এই কুইজত আমি কভাৰ কৰিলোঁ এটা অবজেক্টৰ নেট কেনেকুৱা চোৱায় তাৰপিছত কোনোবা পলিহেড্ৰা মানে কি পলিহেড্ৰা যাৰ ফেচকেইটা সদায় ফ্লেট থাকে আৰু কি হ'ব তাৰ এজকেইটা সদায় ষ্ট্ৰেইট থাকে তো এইটো কেছত আমাৰ চিলিণ্ডাৰ কিন্তু পলিহেড্ৰা হ'ব নোৱাৰে আমাৰ যোনটো কিউব হৈ গ'ল কিউবইড হৈ গ'ল সেইবোৰ হৈছে পলিহেড্ৰা তাৰপিছত আমি ক্ৰছ ছেকশ্যনকৈ চালোঁ ক্ৰছ ছেকশ্যন মানে কি হয় ক্ৰছ ছেকশ্যন মিনিংটো হৈছে কিবা এটা যদি আমাক 3 ডাইমেনশ্যনেল অবজেক্টটো দিয়া হৈছে তো তাক আমি এটা প্লেনেৰে কাটি দিম কাটাৰ পিছত সেই প্লেনটোৰ ডিপেণ্ড কৰিব পাৰপেণ্ডিকুলাৰ হৈ আছে নে পেৰেলেল হৈ আছে তো সেইটো বেচিছত আমি কি এটা এৰিয়া ফৰ্ম হৈছে ভিতৰত সেইটোকে ক্ৰছ ছেকশ্যনেল এৰিয়া কয় তো এইটো আছিলে আমাৰ আজিৰ ছেশ্যনটো চ' চি ইন দ্য নেক্সট ছেশ্যন থেংক ইউ